লৈছোঁ এইভাবে যে ছাৰৰ পৰা শিকিছোঁ বহু কথা যে স্পষ্টবাদিতা নিয়মানুৱৰ্তিতা সেই 90 দশকৰ পৰা বৰ্তমানলৈকে ছাৰে যেনেদৰে আমাক শিকাইছিল আমি তেনেদৰে সমাজখনৰ বাবে কাম কৰিব বিচাৰিছোঁ আৰু আশা ৰাখিছোঁ যে আজিৰ এই পবিত্ৰ মঞ্চতে ছাৰে আমাক বিশেষভাৱে আশীৰ্বাদ প্ৰদান কৰি অনাগত দিনত ৰাইজৰ বাবে কাম কৰি যোৱাত ছাৰে যথেষ্টখিনি সহযোগিতা হ'ব আৰু আমি পুনৰবাৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক যেনেদৰে আমি কৰিব লাগিছে হয়তো তেনেদৰে পৰা নাই কিন্তু আমি আশা ৰাখিছোঁ যে আমি ভৱিষ্যতে যাতে আৰু এনেদৰে আগবাঢ়ি যাব পাৰিম পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰি একাদশ প্ৰাক্তন ছাত্ৰ মহেন্দ্ৰ দত্তদেৱে মই এখন চেলেঞ্জ প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু সমান্তৰালভাৱে আমাৰ সফল খাউণ্ডাগুৰি বিশিষ্ট সমাজকৰ্মী তেখেতক এখন চেলেঞ্জ প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আমি মহেন্দ্ৰ দত্ত যোৱা বৰ্ষৰ ভোগদেৱ বঁটা আছিল ক্ৰীড়াবিদ হিচাপে আমি তেখেতৰ অংশতে বহিব আমি এই মুহূৰ্তত অন্যান্য ছাৰক আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আমি ইয়াৰ পিছত এটি গীতৰ মাজলৈ যাম তাৰপিছতে আমি পুনৰবাৰ বঁটা প্ৰদান অনুষ্ঠানলৈ আগবাঢ়িম এতিয়া আমি গীতটো আমি পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ প্ৰথমে সকলোৱে নমস্কাৰ কৰিছোঁ মোৰ নাম সঞ্জয় দত্ত আৰু মই যোৰহাটৰে হয় আৰু বিশেষকৈ ধন্যবাদ জনাইছোঁ আজি পোহৰ লাইব্ৰেৰীক আজি ইমান এটা সুন্দৰ অনুষ্ঠানত মোক মাতি নিলে জুবিন গাৰ্গে গীত গাবৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ পোহৰ লাইব্ৰেৰীৰ সদস্যসকললৈ ধন্যবাদ এবছৰ আগতে এটা অনুষ্ঠানত পাইছিলোঁ তেতিয়া মই অনুষ্ঠানলৈ গৈছিলোঁ তেতিয়া সঞ্জয় গীত গাইছিলে তেতিয়া মই কৈছিলোঁ সঞ্জয় যে তুমি এতিয়া আমাৰ অনুষ্ঠান যাব লাগিব আৰু ইমান কণ্ঠটো সুন্দৰ মই ভাবিছোঁ আজিৰ এই বিশেষ অনুষ্ঠানটোতে সঞ্জয় জুবিন দাই এটি গীত পৰিৱেশন কৰক আমি সেইবাবে সঞ্জয় বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত এখন চেলেঞ্জ প্ৰদান কৰিব আমি পালকি খাৰুৱে আছে পালকি খাৰুৱে অনুৰোধ জনাইছোঁ ইতিমধ্যে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি বহুকেইজন বিশিষ্ট ব্যক্তি ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে আমি তেখেতসকলকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাম আমি এই মুহূৰ্তত পুনৰবাৰ ভাতৃ সঞ্জয়ক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ হোটেল উদ্যোগটো অসমৰ বাণিজ্য ক্ষেত্ৰখনত এজন পুৰুষা ব্যক্তিৰ নেতৃত্বতেই এই যোৰহাটৰ পৰা আৰম্ভ হৈছিল যিজন ব্যক্তিৰ সৎ চিন্তা এই যিটো উদ্যোগ বুলি আমি এতিয়া কৈ আছোঁ সেই উদ্যোগটো আগবাঢ়ি যোৱা যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে তেখেতে খুব ভাল গীত গায় তেখেতে খুব ভাল ৰান্ধে তেখেতে খুব সুন্দৰভাৱে আতিথ্য কৰি ভাল পায় দেশ বিদেশৰ পৰ্যটকে হওক বা অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজক তেখেতে ইমান আন্তৰিকতাৰে আগবঢ়াই লৈ গৈছে আমি নিশ্চয়ভাৱে অসমীয়া হিচাপে যোৰহাটবাসী ৰাইজ হিচাপে গৌৰৱ অনুভৱ কৰোঁ তেনে এজন ব্যক্তি বিশেষভাৱে আজি ভোগদৈ বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ আমি আচলতে তেখেতক ভোগদৈ বঁটাৰে সন্মানিত কৰাৰ ধৃষ্টতা আমাৰ নাই এই বছৰ যদি চাওঁ যে 1965টা বছৰ তেখেতে হোটেল ব্যৱসায়ৰ ক্ষেত্ৰখনত জড়িত হ'ল আৰু আমি তেখেতৰ পৰা আজিৰ এই বিশেষ দিনটোত আমি আশীৰ্বাদহে লওঁ কাৰণ সমগ্ৰ অসমবাসীক তেখেতে বিশেষভাৱে গৌৰৱান্বিত কৰি আছে তেখেত হৈছে আমাৰ সকলোৱে শ্ৰদ্ধাৰ প্ৰশান্ত কুমাৰ বেজবৰুৱা ডাঙৰীয়া আমি তেখেতক এই মুহূৰ্তত আমাৰ বিষয়ববীয়াসকলক আগবঢ়াই নিয়াৰ বাবে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ আমাৰ বাবে সাহস অনুপ্ৰেৰণাৰ এটি বিশেষ ব্যক্তি তেখেত হৈছে প্ৰশান্ত কুমাৰ বেজবৰুৱা ডাঙৰীয়া আমি তেখেতক আগবঢ়াই নিয়াৰ বাবে অনুৰোধ জনাইছোঁ আৰু সকলোকে হাত চাপৰি দিয়াৰ বাবে অনুৰোধ জনাইছোঁ আজি যি সময়ত এই মুহূৰ্তত প্ৰশান্ত কুমাৰ বেজবৰুৱা ডাঙৰীয়াক আমি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ মেঘেশ্বৰ ক্ৰীড়া সংগত পবিত্ৰ বৰঠাকুৰ ডাঙৰীয়া আছে আমি তেখেতক এই মুহূৰ্তত আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সমান্তৰালভাৱে আমি বিশেষভাৱে আমন্ত্ৰণ জনাইছোঁ অসমৰ সমাজ জীৱনৰ বাবে বিশেষভাৱে সেৱা আগবঢ়াই অহা আমাৰ অতিকে শ্ৰদ্ধাৰ বৃন্দাবন গোস্বামী ডাঙৰীয়া আছে অসম আন্দোলনৰ সক্ৰিয় এগৰাকী কৰ্মী আৰু বিশেষভাৱে আমাৰ এটি ব্যক্তিগত আমাৰ বিশেষভাৱে এটি সম্পৰ্ক আছে বৃন্দাবন গোস্বামী ডাঙৰীয়া আমি এই মুহূৰ্তত বৃন্দাবন গোস্বামী ডাঙৰীয়াক এই মুহূৰ্তত মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু বিপুল হাজৰিকা ডাঙৰীয়াৰ কাষতে আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আমি প্ৰশান্ত কুমাৰ বেজবৰুৱা বাইদেউৰ সহধৰ্মিনী আমাৰ সকলোৱে শ্ৰদ্ধা বাইদেউ আছে বাইদেউকো আমি এই মুহূৰ্তত আমন্ত্ৰণ জনাইছোঁ কাৰণ বাইদেউৰ যথেষ্ট সহযোগিতা আছে যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে আমি বঁটাটি
অকণমান স্পৰ্শ কৰিবৰ বাবে আমাৰ পৰিণীতা বৰা বাইদেউ আৰু মেডিচিনা বাইদেউ আছে তেখেতক অনুযায়ী আছোঁ কাৰণ দুয়োগৰাকী জীয়ৰী বুলি ইতিমধ্যে বসন্ত কুমাৰ বেজবৰুৱাদেৱে যথেষ্টখিনি মৰম চেনেহ কৰে আমি যথেষ্টখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে এখন চেলেং আমি প্ৰদান কৰিব বিচাৰিছোঁ এটি জাপি আমি তেখেতক প্ৰদান কৰিব বিচাৰিছোঁ আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী 2025 বৰ্ষৰ ভোগদেৱ বঁটাৰ বঁটাটি প্ৰদান কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ বৃন্দাবন বিশ্ববিদ্যালয়ক ইয়াৰ পাছত আমি বিশেষ ইয়াৰ পিছতে আমি পবিত্ৰ বৰঠাকুৰীক এখন চেলেং প্ৰদান কৰিবৰ বাবে আমাৰ হিমাংশু দত্ত আছে দত্তক অনুৰোধ জনাইছোঁ কিছু শাৰীৰিক অসুস্থতাৰ বাবে বসন্ত কুমাৰ বেজবৰুৱাদেৱে শুভেচ্ছামূলক বক্তব্য নাৰাখে তেখেতৰ যি সন্মান পত্ৰ বা সম্বৰ্ধনা পত্ৰখন আমি পাঠ কৰি দিছোঁ পোহৰলাই বেটৰ উদ্যোগত সপ্তমবাৰ্ষিকী ভোগদেৱ বঁটা 2025 অমিত পত্ৰ হিয়াৰমঠু জুবিন গাৰ্গদেৱৰ শৰণত বিশিষ্ট ব্যৱসায়ী শ্ৰীযুত প্ৰশান্ত কুমাৰ বেজবৰুৱাদেৱে লৈ স্থান যোৰহাট থিয়েটাৰ তাৰিখ 7/12/2025 সম্বৰ্ধনা পত্ৰ শ্ৰদ্ধাভাজন একো পোনপ্ৰথমতে অসমৰ অন্যতম ডিজিটেল সংবাদ মাধ্যম পোহৰলাই বেটৰ তৰফৰ পৰা আন্তৰিকতাৰে সন্মানেৰে স্বাগতম জনাইছোঁ আপোনাৰ ব্যক্তিত্ব ত্যাগ আৰু সাধনাৰ যোগেদি অসমৰ ব্যৱসায়িক ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই অহাৰ বাবে আমি বিশেষভাৱে নমস্কাৰ জনাইছোঁ সেই মান্যবৰ কঠোৰ কষ্ট সাধনাৰ ফলত সম্ভৱ হয় এগৰাকী ব্যক্তিৰ চিন্তাৰ উত্তৰণ সাংস্কৃতিক ৰাজধানী যোৰহাটৰ বুকুত জন্মগ্ৰহণ কৰি সুশিক্ষাৰে শিক্ষিত হৈ অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখন মজবুত কৰাৰ লক্ষ্যৰে তথা নিবনুৱা যুৱকসকলক সংস্থাপন দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰিলে হোটেল ব্যৱসায় অসমৰ হোটেল ব্যৱসায়ৰ বাটকটীয়া হিচাপে আপুনি এগৰাকী শ্ৰদ্ধাৰ ব্যক্তি জীৱনৰ বহু সংগ্ৰামৰ মাজেৰে পাৰ কৰি অতি সততাৰে নিজৰ লগতে আন বহুজনক কৰ্মসংস্থাপন দিবলৈ সক্ষম হয় আপোনাৰ এই সুদূৰ প্ৰসাৰী চিন্তাত দেশৰ লগতে বিদেশৰ পৰ্যটকসকলৰো আগমন হ'ল যোৰহাটলৈ আপুনি অৰ্থনৈতিক সামাজিক ক্ষেত্ৰখনলৈ বৰ্ণিল অৱদান আগবঢ়াই অহাৰ লগতে আপোনাৰ কঠোৰ পৰিশ্ৰম সততাৰে যি ব্যৱসায় ক্ষেত্ৰখনত সেৱা আগবঢ়াই আহিছে আমি গৌৰৱান্বিত আপোনাৰ ৬৭ বছৰীয়া ব্যৱসায় যাত্ৰাত নতুন প্ৰজন্মৰ বাবে সদায় আদৰ্শ হৈ ৰ'ব সমাজৰ সৰ্বাংগীন উন্নতিৰ হকে অহোপুৰুষাৰ্থ কৰি স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থত উৎসৰ্গিত আপোনাৰ সেৱা অনস্বীকাৰ্য আপোনাৰ সমাজ জীৱনৰ হকে আগবঢ়োৱা বহুমূলীয়া সময় সেৱা যোগাত্মক এক ফচল বিনন্দীয়া পৃথিৱীখন ঐক্যবদ্ধ সুসংগঠিত কৰিবলৈ আপুনি দেখুওৱা পথ নতুন প্ৰজন্মৰ বাবে অনুকৰণীয় হৈ ৰ'ব আজিৰ এই শুভক্ষণত অসমীয়া জাতিক গৌৰৱান্বিত কৰা আপোনালৈ পোহৰলাই বেটৰ সপ্তমবাৰ্ষিকী ভোগদেৱ বঁটা 2025 হিয়াৰমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ শৰণত ভোগদেৱ বঁটা 2025 সসন্মানে প্ৰদান কৰি যথেষ্ট আনন্দিত আৰু উৎসাহিত হৈছোঁ আপোনাৰ কৰ্মৰাজিৰ জৰিয়তে সাংস্কৃতিক জগতখনত সোণোৱালী শস্য চিৰদিন অংকিত হওক এই শুভকামনাৰ শেষত আপোনাৰ দীৰ্ঘায়ু জীৱন সুস্বাস্থ্য পৰমেশ্বৰৰ ওচৰত কামনা কৰিলোঁ শ্ৰদ্ধাৰে উপদেষ্টা ডক্টৰ বীণাপাণি দেৱী কটকী মুখ্য সম্পাদক অমৰ বৰুৱা সম্পাদিকা কৰবী শৰ্মা কাৰ্যবাহী সম্পাদক দেৱজিৎ কুমাৰ বৰদলৈ আমি তেখেতক সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এই যি বঁটাটি আমি প্ৰদান কৰিলোঁ আৰু আচলতে এই বঁটাটি আমি সমগ্ৰ যোৰহাটবাসীৰ তৰফৰ পৰা তেখেতলৈ বঁটাটি প্ৰদান কৰিলোঁ আমি আশা কৰিছোঁ তেখেতে আমাক এনেদৰে আশীৰ্বাদ প্ৰদান কৰিব আমিও যাতে ৰাইজৰ পক্ষত থাকি ৰাইজৰ লগত এনেদৰে সহযোগিতা আগবঢ়াব পাৰোঁ মোৰ সন্মুখত বহি থকা জ্যেষ্ঠ ব্যক্তিসকল মোৰ সন্মানীয় মোৰ ছাৰ নলিদত্ত ছাৰ বহি আছে
গতিকে আজি এই পোহৰে পেইটৰ ৭ম বৰ্ষৰ যি ভোগদৈ বঁটা প্ৰদান কৰিছে সেই বঁটা প্ৰদান অনুষ্ঠানত আজি উপস্থিত হৈ যথেষ্ট আনন্দিত হৈছোঁ যিহেতু নেকি সাংস্কৃতিক ৰাজধানী যোৰহাট আৰু গতিকে মোক সেই সাংস্কৃতিক বঁটা প্ৰদান কৰিছে ইয়াৰ বাবে মই নথৈ পোহৰে পেইটৰ মুখ্য সম্পাদক অমৰজ্যোতি বৰুৱা তথা পৰিয়ালবৰ্গলৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ভোগদৈ পালতেই মোৰ ঘৰৰ সন্মুখৰ নদীখনৰ নাম ভোগদৈ সাংস্কৃতিক ৰাজধানী গতিকে আজি এই বঁটাটি পাই যিহেতু ভোগদৈ পালতে মই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এটি প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰাত অগ্ৰসৰ হৈছিলোঁ গতিকে আজি এই সাংস্কৃতিক বঁটাটো প্ৰদান কৰি মই যথেষ্ট আনন্দিত আৰু যিসকল আজি এই বঁটা প্ৰাপক সকলোকে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি পোহৰে পেইটৰ মুখ্য সম্পাদক অমৰজ্যোতি বৰুৱাকে প্ৰমুখ্য কৰি সকলোলৈকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰি মাৰি ধন্যবাদ বাইদেউৰ পৰিণীতা বৰুৱা বাইদেউক আমি বিশেষভাৱে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ যাৰ দুদিনমানৰ পিছতেই জুবিন দাৰ ন্যায় সম্পৰ্কে আমি কিছু কথা জানিম প্ৰতিজন অসমীয়া প্ৰতিজন অসমবাসীয়ে জুবিন দাৰ ন্যায় সম্পৰ্কে মাত মাতি আছে আৰু অতি স্পষ্টভাৱে তেখেতসকলে বিভিন্ন সময়ত কাম কৰি আছে তেখেতসকলে যথেষ্ট কষ্ট কৰিছে কিন্তু পৰিস্মিতা বাইদেউ আৰু মৃদুস্মিতা বাইদেউ অকণমান ব্যতিক্ৰম হিচাপে মই ভাবিছোঁ বা আমি দেখিছোঁ তেখেতসকলে এই ন্যায়ৰ যুঁজত তেখেতসকলে একত্ৰিত হৈছে আমি সেইবাবে আজিৰ এই পবিত্ৰ মঞ্চতে দুয়োগৰাকী মহিলাক বিশেষভাৱে এখনি চেলেং প্ৰদান কৰিবলৈ বিচাৰিছোঁ আৰু আমাৰ মাজত উপস্থিত থকা হিমাংশু দত্ত আছে আমি তেখেতক এখনি চেলেং প্ৰদান কৰিবলৈ বিচাৰিছোঁ আৰু কাশ্মীৰী আছে আমাৰ পোহৰ পেইটৰ লগত জড়িত কাশ্মীৰী আছে কাশ্মীৰবোৰ আমি চেলেং প্ৰদান কৰিব বিচাৰিছোঁ আৰু খুব চমুকৈ এই ন্যায় যাত্ৰাৰ বিষয়ে অকণমান 2 মিনিটৰ ভিতৰত আমি তেখেতসকলক জনাব বাবে অনুৰোধ জনাইছোঁ নমস্কাৰ পোহৰে পেইটৰ আজি উদ্যোগত ৭ম বৰ্ষৰ প্ৰাণৰ শিল্পী মানৱ দৰদী জুবিন গাৰ্গ সোঁৱৰণী ভোগদৈ বঁটা প্ৰদান অনুষ্ঠানত যিসকল উপস্থিত ব্যক্তি যিসকল ব্যক্তিক বঁটা প্ৰদান কৰা হৈছে সকলোলৈকে আন্তৰিক অভিনন্দন আৰু শুভকামনা জনাইছোঁ আৰু যিসকল ব্যক্তিয়ে বঁটা লাভ কৰিছে সকলোৱে একোজন সুযোগ্য ব্যক্তি উপযুক্ত ব্যক্তি পোহৰে পেইটৰ মুখ্য সম্পাদক অমৰ বৰুৱাক ধন্যবাদ জনাইছোঁ যোৰহাটৰ সমাজ জীৱনৰ সৈতে তেওঁ জড়িত হৈ আজি এটি চালুকীয়া অৱস্থাৰ পৰা আজি পোহৰে পেইটে যিটো পৰ্যায়ত উপনীত হৈছে সঁচাকৈ আজি এটা গৌৰৱৰ ক্ষণ সাংবাদিকতাৰ জগতখন বৰ এটা সহজ জগত নহয় ইয়াত দৃষ্টি থকাটো বৰ টান ইতিবাচক বাতৰিসমূহ ৰাইজৰ মাজলৈ উলিয়াই অনাৰ ক্ষেত্ৰত অমৰ বৰুৱাই যিখিনি পদক্ষেপ গ্ৰহণ কৰি আছে সঁচাকৈ আমাৰ বাবে অতিশয় অনুপ্ৰেৰণাৰ কথা আদৰ্শনীয় গতিকে ইতিবাচক নতুন নতুন বাৰ্তাৰে পোহৰে পেইটৰ এই যাত্ৰা অব্যাহত থাকক আমাৰ যোৰহাটবাসীৰ সহায় সহযোগ সদায় থাকিব আৰু বাকী আমাৰ যিটো আমি 19 ছেপ্টেম্বৰৰ পৰা আমি এটা দুৰ্বিষহ দিন আমি পাৰ কৰি আছোঁ আমি জানো আমি এজন মানুহক হেৰুৱাইছোঁ যিজন মানুহ আমাৰ এজোপা বটবৃক্ষৰ দৰে আছিল যিজন মানুহৰ এজোপা গছ আছিল আচলতে যিজোপা গছৰ ছাঁত প্ৰতিজন অসমীয়াই জিৰাব বিচাৰিছিল আজি আমাৰ সেই বটবৃক্ষজোপা নাই আমাৰ মনৰ যিখিনি হাহাকাৰ সেইখিনি আচলতে আমি এটা শব্দৰে বা কথাৰে প্ৰকাশ কৰিব নোৱাৰোঁ গতিকে আমি এতিয়া ৰৈ আছোঁ সেই দিনটোলৈ যিটো দিনত তেওঁৰ ৰহস্যজনক মৃত্যুৰ যিটো ন্যায় প্ৰদান কৰা হ'ব সেই দিনটোলৈ আমি ৰৈ আছোঁ আমি যোৰহাটৰ পৰা আমি গৈ সৌমিত্ৰ শইকীয়া নেতৃত্বাধীন আয়োগত শপতনামা দাখিল কৰিছিলোঁ আচলতে সেয়া আমাৰ কৰ্তব্য আমাৰ এজন প্ৰাণৰ শিল্পীজনৰ মৃত্যুত আমাৰ সেয়া আমি কৰ্তব্যহে পালন কৰিছিলোঁ আমি দায়িত্ব বুলি ভাবিছিলোঁ সেয়া আজি ইয়াত ৰাজাদা আছে আৰু কিছু সময় আগতে ৰাজাদাৰ সৈতে কথা পাতি অনুভৱ কৰিছিলোঁ তেওঁৰ মনৰ যিখিনি হাহাকাৰ তেওঁৰ মুখত
পৰিস্ফুট হৈ পৰিছে আচলতে তেওঁ কি হেৰুৱাইছে তেওঁ আজি শব্দেৰে প্ৰকাশ কৰিব নোৱাৰে গতিকে প্ৰত্যেকজন মানুহৰে মনৰ অনুভৱ একেই যিসকল মানুহে তেওঁক লগ পাইছে সেই সকলোৰে অনুভৱ সুকীয়া যিসকল মানুহে তেওঁক কোনো দিনেই লগ পোৱা নাই সেই সকল মানুহৰো মনৰ অনুভৱ সুকীয়া গতিকে আজিৰ অনুষ্ঠানটোৱে তেখেতৰ স্মৰণত আয়োজন কৰা হৈছে গতিকে আমি আশা কৰিছোঁ যাতে তেওঁৰ মৃত্যুৰ উচিত তদন্ত হওক ন্যায় লাভ কৰক এই মানুহজন কোনে আমাৰ পৰা কাঢ়ি লৈ গ'ল তেওঁলোক যাতে আইনৰ সুৰুঙাৰে কোনো পথ্যে যাতে সাৰি যাব নোৱাৰে আমি সেয়াই কামনা কৰিছোঁ আৰু সকলো অসমবাসীয়ে সেয়াই কামনা কৰিছে আৰু ধন্যবাদ পোহৰ লাইভ 8 আমাক এইখিনি কথা কোৱাৰ সুযোগ দিয়াৰ বাবে কেৱল 21 ডিচেম্বৰলৈকে আছে সময় শপতনামা দাখিল কৰাৰ সময় মই ভাবোঁ সকলো যাব লাগে তালৈ আৰু আমাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগে তেওঁ আমাক বহুখিনি দি থৈ গ'ল বহুত দিলে তেওঁ হীৰা উজাৰি দি থৈ গ'ল এতিয়া আমাৰ পাল এতিয়া আমি দিব লাগে তেওঁ গতিকে মোৰ ক'বলগীয়া সেয়াই জুবিন দা প্ৰাণৰ আমাৰ সকলোৰে মনৰ মাজত সদায় জীয়াই থাকিব কিছুমান মানুহৰ মৃত্যু নহয় আচলতে তেওঁ কায়িকভাৱে নাই কিন্তু তেওঁ সকলোৰে মনত হৃদয়ত সদায় জীয়াই থাকিব আমি জীয়াই ৰাখিব লাগিব আৰু আমি এনেকুৱা কাম কৰিব লাগিব যাতে ভৱিষ্যত প্ৰজন্মই তেওঁক জীয়াই ৰাখে আজি ৰাজাদাৰ দায়িত্ব আৰু কৰ্তব্য বহুত বেছি ৰাজাদাই সেইখিনি পালন কৰিব আমাৰ বিশ্বাস আছে আৰু ইমান বছৰীয়া তেওঁৰ বন্ধুত্ব তেওঁ কি অনুভৱ কৰিছে সেই আমি বুজাব নোৱাৰিছোঁ ৰাজাদাক দেখিয়ে দুখ লাগিছে আচলতে মনটো ভালে থাকক সকলো ৰাজাদা ভালে থাকক অসমবাসী ভালে থাকক জুবিন দাই ন্যায় পাওক আমি সেয়াই বিচাৰিছোঁ ধন্যবাদ পোহৰ দেৱী আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পিছতে খুব চমুকৈ পৰিতা বাইদেউ আছে তেখেতকো বক্তব্য বাবে নমস্কাৰ পোনপ্ৰথমে মই পোহৰ লাইভৰ অমৰক ধন্যবাদ জনাইছোঁ কিয়নো এইকণ সন্মান আমাক দিলে আৰু বিশেষকৈ আমি আমাৰ আগৰ বক্তাই ক'লেই মিলিজুলাই সকলো কথা যে জুবিন দাৰ কাৰণে আমি আজি কি কৰি আছোঁ গোটেই অসমবাসী ৰাইজেই কৰি আছোঁ কিন্তু ন্যায় পাব খুব সুন্দৰকৈ আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সুন্দৰ ন্যায় প্ৰদান কৰিব আচলতে ন্যায়টো ন্যায়াধীশে দিয়ে তথাপিতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আছে এটা খুব সুন্দৰ বাৰ্তা দিব তেখেতৰ বিষয়ে আৰু মোৰ ৰাজাদাক দেখি আজি সঁচাকৈ খুব দুখ লাগিলে মোৰ দেখি জুবিন দালে মনত পৰি গ'ল আৰু ৰাজাদাক দেখিছোঁ ৰাজাদা একদম ভিতৰৰ পৰা ভাঙি আছে এতিয়াও সহজ হ'ব পৰা নাই আৰু আমিও অসমবাসী ৰাইজো এতিয়াও সহজ হ'ব পৰা নাই গতিকে মই বিশেষ কথা নকওঁ ইমানতে নমস্কাৰ